হয় চাওক বাপতি সাহোন বহাগৰ বিহুটো যেহেতু নঙলামুখত আৰু চাওক প্ৰতিজন অসমীয়াই হেঁপাহৰ বিহুটি উদযাপন কৰিছে ৰঙেৰে হৈছে আৰু চাওক যি গোলাঘাট জিলাৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলতো যি এই অঞ্চললৈ বিহুটোক আদৰণি জনাইছে ৰাইজ আৰু চাওক ইয়াতে হুঁচৰি দলৰ পৰা ধৰি বিভিন্নখিনি অনুষ্ঠান পৰিৱেশন হৈছে আমি পোনে পোনে পৰিৱেশটো দেখুৱাইছোঁ প্ৰতিদিনে আমাৰ দৰ্শকসকলক আৰু চাওক এয়া হৈছে ব্ৰহ্মপুত্ৰ অঞ্চলৰ পৰিৱেশ ইয়াতে কণ কণ ছাত্ৰ ছাত্ৰীসকলে যি ইয়াত ঊনবিংশতিতম ব্ৰহ্মপুত্ৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বাকৰিত এতিয়া কণ কণ ছাত্ৰ ছাত্ৰীসকলে যদি বিহু আখৰা কৰিছিলে আৰু তাৰে সামৰণি অনুষ্ঠান উপলক্ষে ৰং ৰহইচ কৰিছে চাওক আমি সমান্তৰালভাৱে চাওক এগৰাকী অভিনেত্ৰী লগ পাইছোঁ কেনেকুৱা লাগিছে বিহুৰ বতৰত আজি ইয়াতে উপস্থিত হৈছে কি ক'ব অনুভৱটো কি খুব বেছি ভাল লাগিছে বিহু আমাৰ বাপতি সাহোন অসমীয়া গণজীৱনৰ সাহ ভূপেন হাজৰিকাদেৱে কৈ থৈ গৈছে গতিকে বিহুত আমি সকলোৱে ৰং ৰইচ কৰোঁ আৰু বিহুৰ আনন্দ সদায় সুকীয়া বিহু নহ'লে আমি আমাৰ নিজৰ জাতিটোক কল্পনা কৰিব নোৱাৰোঁ অসমীয়া হিচাপে আমি চিনাকি দিব নোৱাৰোঁ গতিকে এই বিহুৰ বতৰত প্ৰত্যেকৰে মন প্ৰাণ আলোড়িত হৈ থাকে আৰু আনন্দৰ বতৰ গতিকে আহক আমি সকলোৱে মিলি একেলগে ৰঙালী বিহু উদযাপন কৰোঁ আৰু সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক ওলগ জ্ঞাপন কৰিম কেনেকুৱা লাগিছে বিহুৰ বতৰত ইয়াতে আহি বহুত ভাল লাগিছে ব্ৰহ্মপুত্ৰত বহাগৰ বতৰা এই ব্ৰহ্মপুত্ৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনে যি আয়োজন কৰিছে এই অনুষ্ঠানটি ইয়াত উপস্থিত থাকিবলৈ বহুত ভাল লাগিছে আৰু সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আগতীয়াকৈ জ্ঞাপন কৰিছোঁ